নমস্কাৰ ৰোমন্থন জীৱনৰ আজি দ্বিতীয় খণ্ডলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ আগত চিনাকি কৰি দিবলৈ বিচাৰিছো এগৰাকী কণ্ঠশিল্পী জিন্তু দাৰফাং। নমস্কাৰ। আমি জানিব বিচাৰিছো আপোনাৰ জন্মস্থান আৰু আপুনি শিক্ষা গ্ৰহণ ক'ত কৰিছিলে? মোৰ একচুৱেলি জন্ম ইয়াতে হৈছিল, জাগিৰোড পশ্চিম নগাঁও বুলি কয়, তাতে জন্মগ্ৰহণ কৰিছিলোঁ। আৰু মোৰ শিক্ষা মই জাগিৰোড কলেজত পঢ়িছিলোঁ। তাৰপিছতে মই ডিগ্ৰীটো কমপ্লিট কৰিব নোৱাৰিলোঁ তাতে। তাৰপিছত মই গৈ পেলাই আকৌ ডিমৰীয়া কলেজত কমপ্লিট কৰিলোঁ। আচ্ছা, আমি জানিব বিচাৰিছো কেনেকৈ আপুনি সংগীত জগতলৈ আপুনি আহিলে? সংগীত জগতত কেনেকৈ জড়িত হ'লোঁ বুলি ক'বলৈ যাওঁতে মই ক'ব লাগিব যে মই সৰু যেতিয়া আছিলোঁ তেতিয়া ইমান খুব এটা ইণ্টাৰেষ্ট নাছিলে তেনেকুৱা, বা ইমান গানৰ প্ৰতি ইমানৰ গানৰ প্ৰতি ইমান হেৰি নাছিলে। কিন্তু যেতিয়া মই স্কুল লাইফত যেতিয়া মই ক্লাছ 8-9 পালোঁ, তেতিয়া মোৰ গানৰ ইণ্টাৰেষ্টটো বেছি হৈ গ'ল। তেতিয়াৰ পৰা আৰম্ভণি কৰিলোঁ। কলেজতো মই ফ্ৰেছাৰ্ছত গান গাইছিলোঁ। তাৰপিছতে লাহে লাহে ষ্টেজ প্ৰগ্ৰাম কৰা হ'লোঁ, বিহুত গালোঁ। তাৰপিছত মিজোৰামত গৈও গান গাই থৈ আহিছোঁ। আৰু তেনেকৈ মানে সৰু সুৰা প্ৰগ্ৰাম কৰি থাকোঁ, ইটো নহয় সিটো। আমি ইয়াৰ মাজতে আকৌ এটা কথা জানিব বিচাৰিছো যে আপুনি সংগীতৰ কিবা শিক্ষা গ্ৰহণ কৰিছিলেনে? শিক্ষা গ্ৰহণ মই তেনেকৈ কৰা নাই। মই গৈছিলোঁ, আমাৰ শিক্ষাগুৰু আছিল এজনী, বেংগলী আছিল তাই, মেমজনী। কিন্তু তাইৰ নামটো মই বিশেষ সিমান নাজানো। গৈছিলোঁ যদিও তাতে মানে কি কমপ্লিট কৰা নহ'ল। গান গোৱাটো মানে সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। আধাতে মানে মই এৰি দিয়া নিচিনা হ'ল, কাৰণ অলপ টকা পইচাৰ সমস্যা আছিল সেইখিনি অৱস্থাত। সেইকাৰণে মই নিজেই মানে কি ঘৰতে ৰিহাৰ্চল কৰোঁ, কেতিয়াবা গান গাওঁ, হেডফোন লগাই পেলাই গান শিকোঁ। তেনেকৈ শুনি তেনেকুৱা পাৰফৰ্মেঞ্চ কৰিছোঁ। স্কুলতো কৰিছোঁ, কলেজতো কৰিছোঁ। তাৰপিছত ইফালে বেলেগ এনেকুৱা ভিডিঅ' কেতিয়াবা ৰেকৰ্ডিং কৰোঁ নিজে। আৰু মিজোৰামতো গৈছিলোঁ এবাৰ, তাতে মই গান গালোঁ, হিন্দী গান এটা গালোঁ। তাৰপিছত তেনেকেই মানে সংগীত জগতত তেনেকৈ জড়িত মই, আৰু চেষ্টা কৰি আছোঁ আহি থকা দিনত যাতে মই ভাল কৰিব পাৰোঁ। আমি জানিব বিচাৰিছো আপুনি মঞ্চত কেতিয়াবা গীত পৰিৱেশন কৰিছেনে, বা কোন কোন মঞ্চত গীত পৰিৱেশন কৰিছে? মই কৰিছোঁ, অসমৰ বিভিন্ন ঠাইত প্ৰগ্ৰাম কৰিছোঁ তেনেকৈ। ইফালে মৰিগাঁৱত কৰিছোঁ, আমাৰ এই লোকেল এৰিয়াত জাগিৰোডত কৰিছোঁ, গুৱাহাটীতো কৰিছোঁ, মিজোৰামত কৰিছোঁ। তাৰপিছত ইফালে তেজপুৰত কৰিছোঁ। তেনেকৈ বিভিন্ন ধৰণৰ মঞ্চত কৰিছোঁ, আৰু সেইটো এটা মোৰ ভাল অভিজ্ঞতা এটা হয়। আৰু তেনেকৈ কৰি আজি এইবাৰো বিহুত তেনেকুৱা ষ্টেজ পাৰফৰ্মেঞ্চ কৰিম বুলি ভাবিছোঁ। চ' অলৰেডি পাইছোঁ মই কণ্টেক্ট কেইটামান। আজি আৰু বিশ্বনাথ চাৰিআলিত তেনেকৈ এটা কণ্টেক্ট পাইছোঁ, আৰু লগতে আমাৰ ওচৰ পজোৱা লোকেল ঠাইত পাইছোঁ, গুৱাহাটীত পাইছোঁ। তেনেকৈ আৰু সৰু সুৰাকৈ কিছুমান প্ৰগ্ৰাম টুকটাককৈ কৰি থাকোঁ। আপোনাৰ কিবা বেলেগ কিবা পৰিকল্পনা আছে নেকি? ধৰি লওক আপুনি কিবা আপোনাৰ গীত বাণীবদ্ধ হৈছে নেকি ক'ৰবাত? যিহেতু আজিকালি গীত বাণীবদ্ধ নহ'লে ধৰি লওক বহুত মানুহে গম পোৱা নাযায় বা দৰ্শকে চিনি নাপায়। গতিকে আপোনাৰ সেনেকৈ কিবা গীত বাণীবদ্ধ হৈছে নেকি বাৰু? তেনেকুৱাতো বাণীবদ্ধ তেনেকৈ কৰা নাই বিশেষকৈ। আৰু মই কৰিছোঁ যদি মোবাইলত কৰিছোঁ, তেনেকৈ সৰু সুৰাকৈ ৰেকৰ্ডিং কৰিছোঁ, কিন্তু ষ্টুডিঅ'ত তেনেকৈ মই কৰিব পৰা নাই। কৰিম বুলি ভাবি আছোঁ। কভাৰ ছং প্ৰথমে বনাম বুলি ভাবিছোঁ। তাৰপিছতে নিজেই যদি চেষ্টা এটা কৰি আছোঁ লিখিবৰ কাৰণে, গান লিখিবৰ কাৰণে, নিজৰ এটা গান ওলাবৰ কাৰণে, অলপ মডাৰ্ণ টাইপৰ, মানে অলপ নিউ ষ্টাইলত মানে বনাম, মোৰ নিজৰ ষ্টাইলত বনাই পেলাই এটা গান ৰেকৰ্ডিং কৰিম বুলি ভাবি আছোঁ। মাজে মাজে ষ্টুডিঅ'ত গৈ পেলাই চেষ্টা এটা কৰোঁ কেতিয়াবা, কিন্তু তেনেকৈ নহয়গৈ মানে অলপ টকাৰ পইচা, আৰ্থিক দিশতো অলপ সমস্যা থাকে। সেইটো কাৰণে আমি অলপ পিছ পৰিবলগীয়া হয়। চ' যদিও ইচ্ছা এটা আছে, সেই মানে আৰ্থিক সমস্যাৰ কাৰণে আমি মানে পিছ পৰিবলগীয়া হৈ যায়। হয়, ইমানখিনি সময় আমি কথা পাতিলোঁ। গতিকে নিশ্চয় আমি আপোনাৰ কণ্ঠৰে এটা গীত শুনিবলৈ নিশ্চয় আমাৰ দৰ্শকসকলেও ভাল পাব। আমাৰ দৰ্শকসকলেও চাগে বৰ্তমান তাকে ৰৈ আছে যে শুনিবলৈ কাৰণে। গতিকে আপোনাৰ কণ্ঠৰ পৰা আমি এটা গীত শুনিবলৈ বিচাৰিছোঁ। ঠিক আছে, মই তেনেহ'লে অসমীয়া গান এটি গাম।
আমাৰ জুবিন দাৰে হয়। আনে যোৱা বাটে নোযোৱা ছোৱালীজনী পোৱানে চিনি পোৱানে চিনি আনে যোৱা বাটে নোযোৱা ছোৱালীজনী পোৱানে চিনি পোৱানে চিনি সোণ বৰণীয়া চুলিত তাৰি মেলি তাই জানো কি পায়। আচ্ছা, আমি প্ৰশ্নলৈ আমি আকৌ আহিছোঁ। পুনৰ আমি আপোনাৰ গীত আকৌ আমি শুনিম, আমাৰ দৰ্শকে নিশ্চয় আকৌ শুনিব। কিন্তু এতিয়া তাৰ আগতে আমি এটা প্ৰশ্নলৈ আহিছোঁ। আপোনাৰ জনপ্ৰিয় অভিনেতা বা আপোনাৰ জনপ্ৰিয় গায়ক কোন বাৰু? যাক নাই ধৰি লওক আজিকালি যুৱ প্ৰজন্মই ভাল পায়, প্ৰতিজন গীতিকাৰ হওক বা গায়ক হওক বা অভিনেতা হওক, তেওঁলোকৰ সকলোৰে এজন এজন আইডল থাকে। তেওঁ ভাল পায়, যিজন গীতিকাৰক ভাল পায়, কোনোবাই অভিনেতাক ভাল পায়। ঠিক তেনেকৈ আপোনাক সুধিবলৈ বিচাৰিছোঁ বা আমাৰ দৰ্শকেও জানিব বিচাৰিছে যে আপোনাৰ প্ৰিয় গায়ক আৰু আপোনাৰ প্ৰিয় অভিনেতা কোন বাৰু? জনপ্ৰিয় অভিনেতা আৰু গায়ক বুলি ক'বলৈ হ'লে আমাৰ অসমত এজনে ব্যক্তি মোৰ ভাল লাগে, সেইজন হৈছে জুবিন দা। জুবিন দাই অভিনয় কৰে আৰু গানো গায়, চ' অভিয়াছলি তাক ভাল পাবই লাগিব। আৰু লগতে মোৰ পাপন দাক খুব ভাল লাগে, পাপন দা মোৰ বহুত ফেভৰেট হয়। আৰু আছে বিভিন্ন ধৰণৰ ছিংগাৰ, তেনেকৈ ক'বলৈ গ'লে বহুত লিষ্ট দীঘলীয়া হ'ব, মই ইমান বহলাই নকওঁ বাৰু। চ' জুবিন দা আৰু পাপন দাক খুব মোৰ ভাল লাগে, আৰু পাপন দাৰ গান মই খুব ভাল পাওঁ গাই পেলাই, আৰু জুবিন দাৰ গানো গাওঁ, নোগোৱা নহয়। চ' তেনেকৈ মই ভাল লাগে আৰু সিহঁতৰ গান। আৰু পাপন দাই যিবোৰ গাজাল গানবোৰ গাইছিলে, সেইবোৰ গানো গাবলৈ চেষ্টা কৰোঁ। গাজাল মোৰ খুব ভাল লাগে, গাজাল গানবোৰ মডাৰ্ণ আধুনিক গীতৰ লগতে আৰু গাজাল গানবোৰো ভাল লাগে। আমি আৰু এটা কথা জানিবলৈ বিচাৰিম, আপুনি গীত গাই যেনেকৈ ভাল পায়, প্ৰতিজনৰ নিজৰ নিজৰ প্ৰতিভা থাকে, নিজৰ প্ৰতিভা মতে কাম কৰি যায়। আপোনাৰ প্ৰতিভা আছে গীত গোৱাত, গতিকে আপুনি যেনেকৈ গীত গাই ভাল পায়, সেনেকৈ গীত লিখিও ভাল পায়নে বা কেতিয়াবা লিখিছেও নে? গীত মই লিখিছোঁ মানে সেইটো তেনেকৈ পাব্লিছ কৰা নাই। লিখি পেলাই 2টামান গান লিখি থৈ দিছোঁ। আৰু মই নিজৰ বনোৱা গান মানে পাৰফেক্ট মমেণ্ট এটা বিচাৰি পোৱা নাই। মই যি গান এটা আজিৰ দিনত যেনেকুৱা ধৰণৰ গান চলে, আধুনিক গানবিলাক, মানে তেনেকুৱা এটা ভাল গান এটা মই দিব বিচাৰোঁ, মানে লিখি পেলাই নিজে গাব বিচাৰোঁ, ষ্টুডিঅ'ত এটা ৰেকৰ্ডিং কৰিব বিচাৰোঁ। যেনেকৈ আপোনাক আগতে কৈ গ'লোঁ, মই আৰ্থিক ক্ষেত্ৰত মই বহুত পিছ পৰি আছোঁ, সেইটো কাৰণে মই মানে সেইটো ষ্টেপ ল'ব পৰা নাই। মই প্ৰচেষ্টা চলাই আছোঁ, যে আশা ৰাখিছোঁ মই কৰিব পাৰিম বুলি। মোৰ নিজৰ ওপৰত বিশ্বাস আছে, যিহেতু এদিন হ'লেও এদিন মই এই গানটো ৰেকৰ্ডিং কৰিম, এটা ভাল গান এটা বনাই পেলাই। আমি পুনৰ গীতৰ মাজলৈ আহিম। আমি এইবাৰ আপোনাৰ কণ্ঠৰ পৰা আমি এটা হিন্দী গীত শুনিবলৈ বিচাৰিছোঁ। আমাৰ দৰ্শকেও চাগে হিন্দী গীত ভাল পাব, অসমীয়াৰ লগতে হিন্দীও চলে, হিন্দীও ভাল পায়, যিহেতু হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা। গতিকে হয়তো আপুনি হিন্দী গীতো বহুত গাইছে, গতিকে আপুনি এটা দৰ্শকসকলৰ কাৰণে এটা হিন্দী গীত এটা শুনাই দিয়ক। ঠিক আছে, তেনেহ'লে মই হিন্দী গীত আমাৰ পাপন দাৰ গীত এটি শুনাই দিছোঁ। कैसा ये कारवा, कैसे रास्ते, ख्वाबों को सच करने के लिए तितली ने सारे रंग बेच दिए, ख्वाबों को सच करने के लिए तितली ने सारे रंग बेच दिए। আৰু এটা প্ৰশ্নলৈকে আহিলোঁ আপোনালোকে। আপুনি কণ্ঠশিল্পী হিচাপে ক'ৰবাত কেতিয়াবা আপুনি সমাজত বা ক'ৰবাত আপুনি ঘাত প্ৰতিঘাত কিবা পাইছে নেকি বা সমস্যাৰ সন্মুখীন হৈছে নেকি? এই সমস্যাবিলাক, যিবিলাক সমস্যা প্ৰতিজন শিল্পীবিলাকৰ থাকে, প্ৰতিজন শিল্পী হয়, আমি শুনা পাওঁ বা দেখাও পাইছোঁ সেনেকৈ। গতিকে আপোনাৰ কিবা সেনেকুৱা সংঘাত হৈছে নেকি, মানে সেনেকুৱা কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি? আপুনি জনাব নেকি আমাৰ দৰ্শকসকলক? সন্মুখীন বুলি কওঁতে তেনেকৈ সৰু সুৰাকৈ সন্মুখীন হৈছোঁ। যেনেকৈ মই যেতিয়া গান গাবলৈ লৈছিলোঁ, ষ্টেজ প্ৰগ্ৰাম কৰিবলৈ যাব বিচাৰোঁ, তেতিয়া দেউতাও অলপ বাধা কৰা যেন কৰিছিলে। মানে তেনেকুৱা মানে কৈছিলে যে গান গাই কি কৰিবি তই, আজি পঢ়ি শুনি এজন ভাল মানুহ হ'ব লাগে, চাকৰি কৰিব লাগে, তেতিয়াহে ইনকাম উপাৰ্জন কৰিবি, গান গাই পেলাই কেইজন মানুহে উপাৰ্জন কৰিছে, তেনেকুৱা ধৰণৰ মোৰ দেউতাই তেনেকৈ মন্তব্য কৰিছিলে। কিন্তু কৈছিল যদি মই ইমান দুখ পোৱা নাছিলোঁ, কাৰণ মই
নিজৰ দেউতাই কৈছে, মই ইমান দুখ কৰা নাই, যদি মই মনে মনে কিন্তু প্ৰচেষ্টা চলাই আছোঁ, নিজে নিজে চেষ্টা কৰি আছোঁ, গান গাইছোঁ। আৰু দেউতাৰ কোৱা মতে মই কথাটো নামানিলোঁ, কাৰণ মই গান গাই ভাল পাওঁ, গান গাই মই শান্তি পাওঁ। চ' মই দেউতাৰ কথা নুশুনি মই এইটো কৰিলোঁ। সেইকাৰণে আজি মই গানতে লাগি আছোঁ যিমানখিনি পাৰোঁ। আৰু তেনেকৈ হয়, তেনেকুৱা প্ৰথম অৱস্থাত যেতিয়া মই ষ্টেজৰ ওপৰত উঠিছিলোঁ, তেতিয়া লগৰবোৰে কিছুমানে ইনচাল্ট কৰে, তেনেকুৱা মানে ঠাট্টা গাজা কৰে যে কি গান গাবই, তেনেকুৱা ধৰণৰ গান গাব। বহুত কিছুমান নেগেটিভ পজিটিভ তেনেকুৱা ধৰণৰ কমেণ্ট বহুত আহি যায়। তথাপি নিজকে ধৈৰ্য ৰাখি বা কণ্ট্ৰল কৰি পেলাই মই আগুৱাই গৈ আছোঁ আৰু চেষ্টা কৰিও আছোঁ। আশা ৰাখিছোঁ আৰু আগলৈ আকৌ ভালকৈ আগুৱাই যাব পাৰিম বুলি। ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি জিন্তু দাৰফাঙক। তেখেতে যে আমাৰ কথা ৰাখি আমাৰ অনুষ্ঠানত আহি উপস্থিত হ'ল আৰু আমাৰ দৰ্শকসকলৰ আগত যাতে যি দুই এষাৰ কথা কৈ গ'ল, যাৰ পৰা হয়তো নতুন প্ৰজন্মই বহু উপকৃত হ'ব। আমি তেখেতকো বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে অনাগত দিনত তেখেতে আৰু ভাল কাম কৰি যাব পাৰে, আৰু যাতে ভালকৈ চিনাকি হ'ব পাৰে নিজক জিন্তু দাৰফাং হিচাপে। গতিকে আমি তাৰে কামনা লৈ পেলাই আমি আজি তেখেতক বিদায় দিছোঁ আৰু আপোনালোকৰ পৰাও আমি বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।